আমার ওচৰৰে ভগতৰাম বৰ্মন সোঁৱৰণী উদ্যান গাছ এখন মানে পাৰ্ক আমাৰ কাষতে আছে। ধুনীয়া গাছ ৰোৱা হৈছে, ফুলৰ গাছ হওক কিবা গাছ হওক বঢ়িয়াকে ৰোৱা হৈছে। পল্লৱতে আছে দক নকং লাগাৰ কিবা আগত এটা আছে চাই আছে আৰু গাছ পৰিৱেশ সঁচাই সজীয়া মনোমোহা পৰিৱেশ। হাতখানো উঠি দিয়ক অকমান কেমেৰাটো ঘূৰি এই অসত অভদ্ৰ ইমান হেল্ল' গাইজ, গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু আৱাৰ চেনেল বাৰ্ডাৰ চিলেকশ্যন। আজি ৰাতিপুৱাৰ পুৱা আছো এই হাঠাপাত লৈ গাইজ। মানে খেলা খেলা বহুত ইচ্ছা গৈছে, মানে জীৱনটোত বহুত কাম না, সেইকাৰণে খেলাটো বাঢ়ি গৈছোঁ গাইজ। এতিয়া অলপ প্ৰেক্টিচ কৰি আছোঁ। বাবু শুনিছি গালি ক্ৰিকেট খেলে বুলি কিবা গাইজ। ৰ'ব অলপ ছয়টা মাধ্যম গাইজ, ইয়াক চাই থাকক। বঢ়িয়া বঢ়িয়া মাৰ মাৰ পজিশন যাচোন তাৰ মানে বহুত সৰুতে আমি ৰাস্তাতে ক্ৰিকেট খেলিছিলো গাইজ। কালি এডিটিং করছি এডিটিং নহয় গাইজ, মানে তাই সব আপনার দিলে তো এডিটিং এ হয় না কিন্তু কৰ্মসূত্ৰে মানে ইউটিউবে আমাৰ ক্ৰিকেটটো ধ্বংস কৰি দিলা। লাষ্ট বনাই দে ভাঙকে লাষ্ট বনাই গাইজ। ক্ৰিকেট খেলে অলপ পথৰ ফালে ওলাই আহিছো গাইজ। মানে বহুত দিন খেলা নাছিল কাৰণে অলপ হাতৰ বিহু উঠা আনিছিল, বল চলো দৌৰিলো গাইজ। মানে খানৰ আহি গৈছে আৰু বিহুটো ৰাতি খেলি কিনে শেষবা নোৱাৰিম আৰু এটলাই মস্ত দেৰি উঠছি আজি গাইজ। উঠাতে গম পাইছি না 11টা উঠছি, সেইকাৰণে ভিডিঅ'টো অলপ দেৰিকে আৰম্ভ কৰিব লগা হ'ল। এতিয়া কক নি আছা মোক কচোন মাজে মাজে নি কবা কিয় কুণ্ডালি নুখুন্দং ৰাখিব মই তো গাইজ চাই থাকো পথৰ আৰু লগ পাই আছো আগত দিয়ক। আৰু গাইজ আমি আহি পাই গলো আমাৰ ওচৰৰে ভগতৰাম বৰ্মন সোঁৱৰণী উদ্যান গাইজ। এখন মানে পাৰ্ক আমাৰ কাষতে আছে। বঢ়িয়াকে ভিতৰৰ পৰিৱেশটো আপোনালোক দেখি আছো। ৰ'ব গাইজ, এখন হ'ল গেট, এই গেটৰ তলেদি আমি সোমাই গলো গাইজ। বঢ়িয়া গছ গছনিৰে ভৰা এখন ধুনীয়া পাৰ্ক, বেছি ডাঙৰ নহয়, সৰুৱে কাষত এটা আছে পুখুৰী আৰু এটা আছে আমাৰ কৃষ্ণ প্ৰভুৰ মন্দিৰ পুখুৰীৰ মাজত গাইজ। তাতেও যাই দেখি আছো ৰ'ব, যদি তালা মাৰা নাই আৰু পল্লৱটো কিবা চিন্তা কৰি তাতে থিয়া হৈছে। খেল লং ৰ'ব গাইজ, ইয়াক মনে মনে যায় এই আছো এই গাটো ধোৱা, এই বহুত দিন ধোৱা নাই, হোলীৰ পেট হয় ফাউকাটো যোৱাই নাই। আৰু গাইজ ইয়াতে ডাঙৰ মাছ কাছো আছে, কিন্তু আমাৰ হাতত পইচা থাকিলে মুড়ি খুৱাই কিনে কাছো দেখুৱাই দিলো আপোনালোকক। এইটো গাইজ ডাঙৰ মাছ দেখা নাপাই দিয়ক। এই খাইমান সঁচাই আছে গাইছ। এনে আমি অফচৰত যাওঁ, কিন্তু আজি আমি অলপ পাৰ্কত আহিলো। মানে কিয় জানা না, বতৰটো একদম কিবা মেঘ দি আছে, গা চা ভাল লগা নাই, মন চন ভাল লগা নাই। তো পাৰ্কত দেখিলে অলপ সেউজীয়া পৰিৱেশ না, কলা গাছ গছনি আছে, তো মন চন অলপ ভাল লাগে আৰু সেইকাৰণে অলপ পাৰ্ককে ফুৰিব আহিলো। অক্সিজেন নহয় নেকি তোৰ? হে অক্সিজেন নহয়, অক্সিজেন আছে, কিন্তু কেছটো হৈছে আৰু সেই আৰু সেউজীয়া পৰিৱেশ লগা হৈছে। মানে কিবা বতৰটো মেঘ দি থাকিলে মনটো ভাল নালাগে গাইছ। গ্ৰীণ লাগে মাক, আকলা গ্ৰীণ কলপাত পিন্ধি লবি। অভদ্ৰ, কচুৰ পাত পিন্ধিম বুলি ভাবি আছিলো মই। তোক মই ইমাজিন কৰিলো নহয়, কচুৰ পাত পিন্ধি কেনে খাব। এই বিৰাট ভাল লগা হৈছে একচুৱেলি গাইছ। ইয়াকে চাই লওক, ইয়াক অলপ ইমাজিন কৰকচোন, কচুৰ পাত যদি সকলোৱে পিন্ধিব, এতে দুটা এটা সেয়ে ড্ৰেছ দে। আৰু গাছ পাৰ্কখনৰ ভিতৰত একদম পৰিপাটিকৈ একদম ধুনীয়া ধুনীয়া গাছ ৰোৱা হৈছে, ফুলৰ গাছ হওক কিবা গাছ হওক বঢ়িয়াকে ৰোৱা হৈছে। পল্লৱতে আছে দক নকং লাগাৰ কিবা আগত এটা আছে চাই আছে আৰু গাছ। পৰিৱেশ সঁচাই সজীয়া মনোমোহা পৰিৱেশ গাছ। এতে হওক এনজয় কৰক, সঁচাই কৈছো ভাল লাগিব আপোনালোকৰো। বঢ়িয়া বিদ্যাৰ বা সৰস্বতী এইটোৱে কিতাপৰ মাজত সোমাই থৈ দিছিলো। এইটোৱে বিদ্যা আহিব। এলা সি বকুলো গাছ নেকি? বকুলো হ'ব পাৰে, মোৰ এনে বকুল ভাল লাগছে, কাৰণ লেচু ইমান জপোৱা নাথাকে। আৰু গাছ দেখছি না কি শাৰী পাতিকে ধুনীয়া বঢ়িয়া গাছ। আহিবা পাৰে গাছ, সকলোৱে আহিবা পাৰে। আমাৰ ওচৰতে পিপলিবাৰী আৰু চামটা আমনি আছিলে, মানে পিপলিবাৰীয়ে ধৰক। এই পিপলিবাৰীৰ চক নাপতে ইয়াতে বাজাৰো এখন হয়, তাতে ভকতৰাম বুলি ক'লে অকলে চিনি পায় আৰু গাইছ। আহি কিনে এনজয় কৰক আপোনালোকেও। আৰু গাইছ আপোনালোকক দেখি আছো এতিয়া আমাৰ কৃষ্ণ প্ৰভুৰ মন্দিৰটো, মানে পুখুৰীৰ মাজত দি আছে। এইটোত যদি তালা খোলা আছে ভিতৰত যাই দেখি আছো ৰ'ব বঢ়িয়াকে মাজতে পুখুৰীৰ। আৰু গাইছ এইটোৱে মন্দিৰৰ গেট, পুখুৰীৰ মাজত যি মন্দিৰটো আছে দেখি আছো ৰ'ব গাইছ। ভিতৰত যাই তালাটো খোলা তালা খোলাই আছিল, গেটখন খোলা সুন্দৰ
পুখুৰীৰ মাজত আমাৰ কৃষ্ণ প্ৰভুৰ মন্দিৰ আৰু প্ৰকাণ্ড মাছো আছে গাইজ ইয়াতে কাছো গাইছ এইটো আহি আছে গাইছ লক্ষ্য কৰিবা পাৰ্বণৰে নাজানো দিয়ক মাছো আছে ডাঙৰ ডাঙৰ কাছো মন্দিৰটো বঢ়িয়াকৈ দেখি আছোঁ এইটোৱে হ'ল গাইছ আমাৰ কৃষ্ণ প্ৰভুৰ মন্দিৰ গাইছ বঢ়িয়া পুখুৰীৰ মাজত জয় শ্ৰীকৃষ্ণ বঢ়িয়া চাৰিওপিনে বঢ়িয়াকৈ মূৰ্তি আছে সজাই ৰখা হৈছে গাইছ বঢ়িয়া এপাক ঘূৰি দিছোঁ বঢ়িয়া জয় শ্ৰী প্ৰভু গাইছ চাব পাৰে দুটা কাছো ডাঙৰ প্ৰকাণ্ড গাইছ নহয় নেকি কামটো আৰু গাইছ এতিয়া আমি মন্দিৰৰ পৰা ওলাই আহিলোঁ মানে পাৰ্কৰ পৰা এতিয়া যাই আছোঁ আগফালে মানে অঞ্জন বৰাৰ কি বুলি কয় আপুনি অঞ্জন বৰা ৰোড বুলিয়ে কয় আপুনি বঢ়িয়া এইটো ৰাস্তা গাইছ বঢ়িয়া নাজাৰাৰ ৰাস্তা কিন্তু সঁচা ক'লোঁ তো যাই থাকোঁ চাই থাকক আহিলোঁ আহি কিনে ইয়াতে অলপমান বহিলোঁ বহি কিনে অলপ লাইভ আহিলোঁ 2-4টা মানুহ আহিল কথা পাতিলোঁ ভাল লাগিল আৰু গাইছ আমাৰ যোৱাকালি গৈছিল না ভিডিঅ'টো তো গাইছ আমাৰ ছেকেণ্ড চেনেলত যোৱাকালি ভিডিঅ'টো গেছি আমাৰ ফানি পডকাষ্ট বনাইছোঁ আমি এইবাৰ ছেকেণ্ড তো সেইটোত অলপ ভিউজ চিউজ দিয়ক মানে চক ভিডিঅ'টো ভাল লাগিছে যদি কমেণ্ট চমেণ্ট কৰিব শ্বেয়াৰ টেয়াৰ কৰি দিয়ক অলপমান সেইটো চেনেল অলপ গ্ৰ' হওক দিয়ক গাইছ অলপ বহু ৰ'ব দিয়ক আৰু গাইছ আপোনাৰ লগতো ভাবে কাম বন নাই কাম বন সঁচাই নাই কাম থাকিলে ঘৰতে কাম কৰি থাকিলোঁ মই ঘৰত এই খৰি কাটিব নাই সিদিনা কাটি কিনে চাং ভৰ্তি কৰিছোঁ বুন চাইজ পাকিলে বুন নাই গাইছ হা ইনকে টাক লাগিব না কি সেয়ে কি কৰিবি আৰু গাইছ কালি ভিডিঅ' নাহে তই তই বোলে গম পাই যাবি হে মোৰতো বেলেগ দেচোন গাইছ কালি ভ্লগ নাই কালি মানে কালি সেই মোৰ আকৌ নাই লাগে মই লাইভ আহিম এনি টাইম ঘৰ খান ৰিভিল কৰিব কালি কি আহক দম আছে লাইভ কালি ই নাটকে কালি কালি মই থাকিম গাইছ মানে কেইটামান বাজে গ'লে 2টা বাজে গ'লে থাকিম তাৰপিছত যাম যদি পাৰোঁ দিম আৰু কিবা আৰু কি বুলি কয় দেই ভাত তাত খাই আমিও খাওঁ দে গাইছ দে গাইছ দুপৰীয়া 2 গৰা খাই আহিলোঁ মানে কি হৈছে গাইছ RCB সদায় হাৰে গাইছ হাৰাৰ এটা সীমা থাকে গম পাইছি না গাইছ হাৰি মানে নকওঁ দক আৰু কিবা হাৰব তাৰমানে আৰু ৰেকৰ্ড কাটিব লাগিব না বেলেগৰ আৰু ইবা কি বেয়া খেলাই ভাই মোৰ খুমটি আনা এতিয়া কলকাতাৰ 3 অভাৰত 80 ৰান মান হৈছে 85 ৰান 6 অভাৰত 85 ৰান সেইটো 3 অভাৰ 50 মান হৈছে 53 না 50 মই কি ৰখিছিলো জানা কি এতিয়া পুৰস্কাৰ দিবি না মই ভাবি আছিলো কি বোলে গম্ভীৰ আৰু কলিৰ মাৰামাৰি হ'ব কিবা হ'ব থাঙিন ধৰুন 7টা কালি ইনকে হলিতো নহ'ব বটা মই কথাটো ভাবিছো কি জানা এখন বহুত কষ্ট হৈছে ষ্ট্ৰাগুল কিছু কৰিছে জোৰত ক ভাত খনে নেকি আহতক নিচুকনি বটাটো দি কিনে আৰু ঘৰ মুৱা মাৰিব লাগে সেইটোৱে কৰিব লাগিব কৰিব নালাগিল ৰাইজ বিৰাট বৰিং RCB না বৰিং মোৰ গাইছ দেখছা ধৰে কুকুৰ মুকুৰি আন সদায় লাগে আমি কলি আৰু গম্ভীৰ হয় নেকি কানা ভিতৰে ভাল কিন্তু বাহিৰে বেয়া এতিয়া মই কি কলদানা মানুহৰ আগত কিন্তু ভিতৰে দে তো গাইছ পাগলা গাৰাৰ লগত থাকি লাভ নাই মানে হাত খানো উঠি দিয়ক মানে কেমেৰাটো ঘূৰি এই অভদ্ৰ ইমান গাইছ আজি আৰু ভিডিঅ'টো বেছি লম্বা নকৰোঁ দিয়ক মানে পল্লৱৰ বোলে উঠা নাই মুডটো দিয়ক মুডটো মানে ভিডিঅ'টো আপুনি শেষ কৰি দিয়ক যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিব কমেণ্ট কৰি দিব শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ আহিলে ছাবস্ক্ৰাইব কৰি দিব আৰু পুনৰ ভিডিঅ'ত লগ পাম আজিকালি বাই